নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টাছৰ সকলোকে স্বাগত জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে আহাৰ মাহৰ 31 তাৰিখ, ইংৰাজী জুলাই মাহৰ 16 তাৰিখ মঙলবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:45 41 যোৱাত। সূৰ্যাস্ত হ'ব আবেলি 6:14 গৈ 19 আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ, যোগ হৈছে সাধ্য যোগ, কৰণ হৈছে গড়কৰণ। আজি শিশুৰ জন্ম হ'লে তুলা ৰাশি হ'ব, বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ হ'ব, বাঘৰ অস্থি হ'ব, বৰুণ যোগ হ'ব, অষ্টোত্তৰী বুধৰ দশা, বিংশোত্তৰী বৃহস্পতিৰ দশা। ৰাতিপুৱা 7:58 যোৱাত দেৱগণ হৰিণৰ অস্থি, অষ্টোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা। আজি আদ্যয়িত হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে 3 পদ দুখ পাব। আজি উত্তৰ দিশত কোনো শুভযাত্ৰা নাই। আজি কোনো শুভ কৰ্ম নাই। আজি কলম খোৱা নিষেধ। আজি শ্ৰী শ্ৰী জগন্নাথ দেৱৰ পুণ্যযাত্ৰা, উল্টা ৰথ বুলি কোৱা যায়। আৰু শুভকৰ্ম বুলি ক'লে আজি যিহেতু সংক্ৰান্তি, আজি শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত আছে আৰু সত্যনাৰায়ণ পূজা আছে। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি কিছু ভ্ৰমণ যোগ দেখা যায়। সৰু সুৰা ভ্ৰমণ যোগ আছে। যিসকল জাতক জাতিকাই ক'ৰবাত ভ্ৰমণ কৰিব ইচ্ছা কৰে তেওঁলোকে আজি ভ্ৰমণ কৰিব পাৰে। আজি চলাই সন্মান বৃদ্ধি, উত্তম স্ত্ৰী, যান বাহন আৰু গৃহ সুখ লাভ ইত্যাদি আছে। যিহেতু পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত আনন্দ থাকিব, প্ৰেমত আনন্দ থাকিব, স্বাস্থ্যত অতি শুভ। শুভ ৰং হৈছে ক'লা ৰং, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি উৎসৱত অংশগ্ৰহণ কৰা যোগ দেখা যায়। যিকোনো উৎসৱত আজি অংশগ্ৰহণ কৰিলে শুভ ফল লাভ কৰিব। আৰু যদি চোৱা যায় আজি কিছু সৰু সুৰা ৰোগ হ'ব পাৰে, কিন্তু ধন লাভৰ যোগ দেখা যায়। স্বাস্থ্য কিছু অশুভ থাকিব, যিহেতু সৰু সুৰা ৰোগ হোৱা যোগ দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে বগা ৰং, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি নতুন প্ৰেমত কিছু আনন্দ লাভ কৰিব। নতুন প্ৰেমত আনন্দ থাকিব আৰু কিছু গৃহ সুখ প্ৰাপ্তি হ'ব। আজি সৰু সুৰা উদৰ পীড়া মানে পেটৰ ৰোগ হ'ব পাৰে, সুখ হ'ব পাৰে, অৰ্থ কিছু কষ্ট থাকিব, ভাগ্য কিছু বিপৰ্যয় হ'ব পাৰে। আৰু আজি আপোনাৰ ভ্ৰমণত কিছু কষ্ট হোৱা যোগ দেখা যায়। পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব। প্ৰেমত কিছু আনন্দৰ যোগ। শুভ ৰং হৈছে গোলাপী ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি শৰীৰ কিছু পীড়া থাকিব, শৰীৰৰ কিছু বিষ হোৱা যোগ আছে দেখা যায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ শৰীৰ পীড়া মানে গাৰ বিষ হোৱা কিছু যোগ দেখা যায়। আপোনাৰ কিছু সাৱধান থাকিব। কিছু শোক সন্তাপ হোৱা যোগ দেখা যায়। আজি কিছু সন্মান হানি হ'ব পাৰে, কিছু বাধাৰ বিঘিনি হ'ব পাৰে, পেটৰ সৰু সুৰা অসুখ হ'ব পাৰে আৰু আনৰ পৰা বিশ্বাসহানি হোৱা যোগ দেখা যায়। স্বাস্থ্যৰ কিছু অৱনতি হ'ব পাৰে, কৰ্মত কিছু অশুভ থাকিব, পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত কিছু আনন্দৰ যোগ, কৰ্মত নাম আগবাঢ়িব। শুভ ৰং হৈছে বগা ৰং, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকল আজি শৰীৰ কিছু পীড়া মানে সৰু সুৰা বিষৰ যোগ দেখা যায়, বিশ্বাসহানি যোগ দেখা যায়। স্বাস্থ্যৰ কিছু অৱনতি হ'ব পাৰে, সৰু সুৰা বেমাৰ আজাৰৰ যোগ দেখা যায়। কৰ্মত কিছু শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ। কিছু আনন্দৰ যোগ, সৰু সুৰা ভ্ৰমণ যোগ দেখা যায়। সৎ বন্ধু লাভ কৰিব। ধন কিছু লাভ হ'লেও কিছু খৰচৰ বৃদ্ধিও যোগ দেখা যায়। উত্তম স্ত্ৰী যদি আপোনালোকে ব্যৱহাৰৰ কাৰণে আগবাঢ়িব পাৰে। কিছু ক্ষেত্ৰত সৰু সুৰা বাধা বিঘিনিও দেখা যায়, কিন্তু বিদ্যাত অতি শুভ। শুভ ৰং হৈছে বগা ৰং, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ যিসকল খেতিয়ক আছে
তেওঁলোকৰ কিছু কষ্টৰ যুগ দেখা যায়। খেতিয়কসকলৰ কিছু বাধা বিঘিনি, ধন হানি যুগ আছে, মান সন্মান কিছু হানি হ'ব, কিছু বাধা বিঘিনি দেখা যায়। গতিকে ভ্ৰমণ নকৰাই ভাল, দূৰ ভ্ৰমণ নকৰাই ভাল। সৰু সুৰা ভ্ৰমণ কৰিলে বিশেষ কোনো অসুবিধা নহয়। কৰ্ম কিছু বাধাৰ সৃষ্টি হ'ব পাৰে, স্বাস্থ্যত কিছু মধ্যম ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ অংক হৈছে 6। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি আগৰ পাবলগীয়া ধন লাভ কৰিব। যিসকলে কিছু পাবলগীয়া ধন থাকে তেওঁলোকে ধনখিনি বিচাৰিলে লাভ হোৱা যোগ দেখা যায়। গতিকে উত্তম বস্ত্ৰ লাভ কৰিব, ভোগ লাভ কৰিব, সুখ আদি লাভ হোৱা যোগ দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ। কৰ্মত কিছু আনন্দৰ যুগ, বিদ্যাত শুভ ফল লাভ কৰিব। যিসকলে প্ৰতিযোগিতামূলক কামত আগবাঢ়ে তেওঁলোকে শুভ ফল লাভ কৰিব। ধন টকা পইচা অহা যোগ দেখা যায়। শুভ ৰং হৈছে গোলপীয়া ৰং, শুভ অংক হৈছে 2। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি স্থান পৰিৱৰ্তনৰ যোগ দেখা যায়। যিকোনো ক্ষেত্ৰত ট্ৰেন্সফাৰ হোৱা যোগ দেখা যায়। কিছু আনৰ পৰা কাজিয়া হ'ব পাৰে, শত্ৰু বৃদ্ধি আছে, কিছু পিত্তপীড়া হ'ব পাৰে, আত্মীয় স্বজনৰ পৰা কিছু বিৰোধ হোৱা দেখা যায়। পাৰিবাৰিক দিশত কিছু অশুভ থাকিব। কৰ্মত মধ্যম ফল লাভ কৰিব, স্বাস্থ্যত কিছু শুভ ফল লাভ কৰিব, ধনস্থানত কিছু মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ অংক হৈছে 1। এতিয়া আহিছোঁ তুলা ৰাশি। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আমোদ প্ৰমোদ। আজি যিকোনো কামত গ'লে আমোদ প্ৰমোদ হ'ব, শুভ ফল লাভ কৰিব। সকলোতে ধন ধান বৃদ্ধি হোৱা যোগ দেখা যায়। বন্ধু সৎ বন্ধু লাভ কৰিব, সুখ লাভ কৰিব, সৌভাগ্য লাভ কৰিব, আনৰ পৰা সন্মান লাভ কৰিব। গৃহত আপোনালোকৰ বন্ধু অহা যোগ দেখা যায়, আত্মীয় স্বজন অহা যোগ দেখা যায়। প্ৰেমত কিছু আনন্দৰ যোগ, স্বাস্থ্য উন্নতি হ'ব, কৰ্মত উন্নতি হ'ব, পাৰিবাৰিক দিশত অতি হ'ব। শুভ ৰং হৈছে কমলা ৰং, শুভ অংক হৈছে 9। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি দাম্পত্য সুখ লাভ হোৱা যোগ দেখা যায়। কৰ্মত কিছু উন্নতি থাকিব, যান বাহন যোগ দেখা যায়। গৃহ সুখ লাভ কৰিব, উত্তমা স্ত্ৰী লাভ কৰিব, পদোন্নতি লাভ হ'ব, অৰ্থ লাভৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ। ধনত অতি শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে গোলাপী ৰং, শুভ অংক হৈছে 3। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকল ৰাইজৰ লগত বাস কৰিলে অতি শুভ ফল লাভ কৰিব। যিকোনো কামে কাজে আজি ব্যস্ত থাকিব, বিজয় প্ৰাপ্তি হ'ব, কৰ্মৰ প্ৰাপ্তি যোগ দেখা যায়, কাৰ্যসিদ্ধি যোগ দেখা যায়। বিভিন্ন প্ৰকাৰৰ সন্মান সম্পদ প্ৰাপ্তি যোগ দেখা যায়। স্বাস্থ্যত কিছু শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে নীলা ৰং, শুভ অংক হৈছে 8। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি গৃহ নিৰ্মাণ কৰিলে শুভ ফল লাভ কৰিব, আগবাঢ়িব পাৰিব। যিকোনো গৃহৰ কৰ্মত জড়িত হ'লে শুভ ফল লাভ কৰিব। যিসকলে মিস্ত্ৰী কাম কৰে তেওঁলোকৰ আজি শুভ যোগ দেখা যায়। আজি যান বাহন যোগ আজি দেখা যায়, কিন্তু সৰু সুৰা ধনহানিৰ যোগো দেখা যায়। নেত্ৰপীড়া, চকুৰ অকণ অসুখ হ'ব পাৰে, কৰ্মত সুনাম লাভ কৰিব। প্ৰেমত আনন্দৰ যোগ। শুভ ৰং হৈছে নীলা ৰং, শুভ অংক হৈছে 2। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলে ৰাজসাহায্য লাভ হোৱা যোগ দেখা যায়। আনৰ পৰা সহায় লাভ কৰিব, পদোন্নতি যোগ দেখা যায়। যান বাহন যোগ, উত্তমা স্ত্ৰী, কিন্তু ধন লাভৰ যোগ থাকিলেও ধন লাভ হানিৰ যোগ আছে, বিশ্বাস হানিৰ যোগ দেখা যায়। পেটৰ সৰু সুৰা অসুখ হ'ব পাৰে। শুভ ৰং হৈছে হালধীয়া, শুভ অংক হৈছে 1। যিসকল জাতক জাতিকাই নিজৰ আশাৰ আকৃষ্টি দেখুৱাব বিচাৰে দেখুৱাব পাৰে। ধন্যবাদ।